Hello guys, welcome to Current Affairs Daily. So let us discuss the APSC Junior Administrative Assistant which was held recently, the probable cut-off mark of the same exam. So let's get to the point, and before getting to the point, আমি কিছুমান ফেক্টৰ ইয়াত মেনশ্যন কৰিব লাগিব যোনটোৱে কাট অফত এফেক্ট কৰিব। গতিকে দ্য ফাৰ্ষ্ট ফেক্টৰ ইজ টোটেল পোষ্ট কিমান আছিলে। আমি যেটো নোটিফিকেশন দেখিছিলোঁ তাত টোটেল পোষ্ট লিখা আছিলে 14টা, ৰিজাৰ্ভ ফৰ ওমেন আছিলে 4টা, গতিকে ভেৰি লো পোষ্ট। আৰু ইয়াৰে আনৰিজাৰ্ভৰ কাৰণে আছিলে 8টা পোষ্ট, তাৰে ৰিজাৰ্ভ ফৰ ওমেন 2টা, SC কেটেগৰীৰ কাৰণে নাছিলে, ST প্লেইনছৰ কাৰণেও নাছিলে, ST হিলছৰ কাৰণে 2টা আছিলে, ৰিজাৰ্ভ ফৰ ওমেন তাৰ পৰা এটা, OBC MOBCৰ কাৰণে 4টা আছিলে আৰু ৰিজাৰ্ভ ফৰ ওমেন এটা। So if we break up the whole thing, then we see that unreserved যদিও 8টা আছে তাৰ ৰিজাৰ্ভ ফৰ ওমেন 2টা ইয়াতে গুচিয়ে গ'ল, আৰু OBC MOBCৰো 4টা পোষ্ট ৰিজাৰ্ভ আছে, তাৰে এটা পোষ্ট ইয়াত ওমেনৰ কাৰণে গুচি গ'ল। চ' এইটোও কাট অফ মাৰ্কত এফেক্ট কৰিব, আৰু ওমেনৰ কাট অফ মেলতকৈ ল' হ'ব জেনেৰেলি। So the next factor is the whole examination is of 3 stage, 3টা ষ্টেজৰ এক্সাম হ'ব, আৰু সেইটো কাৰণে আমি জেনেৰেলি দেখিম যে যিটো ৰেচিঅ' হ'ব, কিমান ষ্টুডেণ্ট প্ৰথম ষ্টেজৰ পৰা নেক্সট ষ্টেজলৈ যাব, সেইটো ৰেচিঅ' 1:15 অৰ 1:20 হ'ব। যদি 1:15 হয় তেন্তে নেক্সট ষ্টেজলৈ 210জন কেণ্ডিডেট বাছনি হ'ব, আৰু যদি 1:20 হয় তেন্তে 280জন কেণ্ডিডেট তাৰ পৰা নেক্সট ষ্টেজলৈ যাব। গতিকে 200 to 300 candidate will qualify for the next stage and they will advance to the next stage. So এইটো যদি আমি ক্যালকুলেট কৰোঁ তেন্তে ইমানটা যদি ষ্টুডেণ্ট যায় তাৰ কাৰণেও কাট অফত এফেক্ট কৰিব। Let us come to the next factor. The factor 3, question level আমি যদি দেখো 50% ইজি কুৱেশ্যন আছিলে আৰু 50% হাৰ্ড কুৱেশ্যন আছিলে। 50% ইজি পাৰ্টৰ পৰাতো সকলোৱে কমচে কম 30 to 40 কুৱেশ্যনটো শুদ্ধ কৰিবই, আৰু 50% হাৰ্ড কুৱেশ্যন আছিলে তাৰ পৰা যদি কমচে কম 20 পৰা 30 ইমানটা কুৱেশ্যনো যদি শুদ্ধ কৰে তেন্তে দেয়াৰ ইজ এ হাই প্ৰবেবিলিটি কি তেওঁ নেক্সট ষ্টেজলৈ কোৱালিফাই হ'ব। আৰু 30 কুৱেশ্যন যদি তেওঁ হাৰ্ড পাৰ্টৰ পৰা ক্লিয়াৰ কৰে তেন্তে 40 + 30 70 is a very good mark to prepare for the next stage. আৰু এটা ফেক্টৰ চাব লাগিব যে নিগেটিভ মাৰ্ক কিমান আছিলে। নিগেটিভ মাৰ্ক আছিলে 0.25, টোটেল মাৰ্ক আছিলে 100, 1 mark was allotted for each question and নিগেটিভ আছিলে 0.25। গতিকে বহুতে চাগে ভাবিবও পাৰে যে 200 মাৰ্ক আছে, গতিকে আমি মাইনাছ যিমানে লাগক তথাপি মাৰ্ক উঠিব, কিন্তু সেইটো নহ'বও পাৰে, কাৰণ 100 মাৰ্কৰ পৰা যদি নিগেটিভ ইমানটা গুচিয়ে যায় তেন্তে বহুত মাৰ্ক কমিব আৰু কাট অফো বহুত কমিব। So based on these factors we can predict the cutoff. Considering all these factors, the cutoff mark should be for unreserved 65 to 75, 65 to 75 plus minus 5, 65ৰ পৰা 70 যাব পাৰে বা 75ৰ পৰা 80 যাব পাৰে, তেনেকুৱা হ'ব পাৰে কাট অফ আনৰিজাৰ্ভৰ কাৰণে। আনৰিজাৰ্ভ ওমেনৰ কাৰণে 60ৰ পৰা 70ৰ ভিতৰত থাকিব পাৰে। তাৰপিছত OBC MOBCৰ কাৰণে 55 to 65 প্লাছ মাইনাছ 5, তাৰপিছতে ওমেনৰ কাৰণেও এনেকৈ 50ৰ পৰা 60ৰ ভিতৰত থাকিব পাৰে, আৰু ST হিলছৰ কাৰণে 45 to 55 থাকিব পাৰে। গতিকে এইখিনিয়ে ডিছকাশ্যন আছিলে, আৰু কাট অফ মাৰ্ক যদি আপোনাৰ ইমানৰ মাজত ওলাই আছে তেন্তে ইউ শুড প্ৰিপেয়াৰ ফৰ দ্য নেক্সট ষ্টেজ। আৰু নেক্সট ষ্টেজত আমি যদি চাওঁ তেন্তে ছাবজেক্ট ৱাইজ ইয়াতে কিছুমান দিয়া আছে। জেনেৰেল ইংলিছৰ পৰা 100 মাৰ্ক আহিব, 3 years ডিউৰেশ্যন দিব, ৰিপৰ্ট ৰাইটিং লিখিব লাগিব, কম্প্ৰিহেনশ্যন কৰিব লাগিব, গ্ৰামাৰো কৰিব লাগিব, জেনেৰেল আছামিছ আছে বা অল্টাৰনেটিভ ইংলিছ আছে। 50 মাৰ্ক থাকিব, 1.5 hour দিব আপুনি কমপ্লিট কৰিবলৈ। তাৰপিছতে ইংলিছ প্ৰিচিজ ৰাইটিং, ড্ৰাফটিং, জেনেৰেল নলেজ
এইখিনিৰ ভিতৰতো 200 মাৰ্ক আছে গতিকে আপোনাৰ জেনেৰেল জিকেও চাব আৰু ইংলিছ ভেৰি ক্ৰুচিয়েল হ'ব আপোনাৰ কাৰণে চ' ইউ শুড if you are in this category then you should prepare for the next stage and start studying from now on ফেজ 3 আছে আপোনাৰ স্কিল টেষ্ট কৰিব কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব তাৰপিছত ইণ্টাৰভিউ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনো একেলগে হৈ যায় আমি দেখিছোঁ এডিআৰি টাইমতো চ' আপোনাৰ যদি ইমানখিনি মাজত আহি আছে তেন্তে কংগ্ৰেচুলেশ্যনছ ইউ শুড কোৱালিফাই আৰু বাকী লাকৰ কথা থাকে আপুনি চাব আৰু কি হয় এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য চেনেল এণ্ড প্লিজ ছাবস্ক্ৰাইব এণ্ড যদি আপুনি মেইনছৰ প্ৰিপাৰেশ্যন কৰি আছে দেন ইউ কেন চেণ্ড ইয়ৰ আনচাৰ ৰাইটিং কপিজ ভায়া ইমেইল মেনশ্যন ইন দ্য থাম্বনেইল I can check and it will be highly beneficial for your mains preparation. Thank you.